যে আজি এনেকুৱা এটা দিন আমাৰ আহি যাব পটককে, তৎক্ষণাত আহি গ'ল, হয়নে প্ৰভু সমস্ত? একো গমেই নাপালে ৰাতি, আৰু এটা কাল নিশা, হয়নে বাৰু? চবে পানী কোনফালেদি সোমাই গুচি আহিলে, শুই থাকোঁতেই বহুতক এনেকুৱাই উটুৱাই লৈ গুচি গ'ল। ঘৰ দুৱাৰত পানী সোমাই গ'ল, মুহূৰ্ততে সময় নিদিলে কাকো। এইটো ঈশ্বৰৰ এটা লীলা, হয়নে বাৰু? ঈশ্বৰৰ ইচ্ছা। ভগৱন্তই কৈছে যে ময়া দক্ষিণী প্ৰকৃতি সূৰ্যতো সচৰাচৰম, গীতাত কৈছে মোৰ অবিহনে এটা গছৰ পাতো নলৰে। সেইকাৰণে আমি সাৱধান হৈ যাব লাগিব। এইবিলাক এটা এটা চেতনো দিছে বাপাসকল দেই। আমি সেইসকলক উদ্ধাৰ কৰিবলৈ বহুত দল সংগঠনো গৈছে, আমাৰ ভকত বৈষ্ণৱসকলেও গৈছে, আমিও মঙ্গলবাৰে যাব লাগিব। গতিকে এই যে ভকতৰ কাৰণে জগতক উপকাৰ, মানৱ মানে জীৱ জন্তু সকলোকে উদ্ধাৰ কৰিব লাগিব। যিকোনো এটা সহায় সহযোগ কৰি আপোনালোকো আমি সকলোৱে এই কামত মানে আগবাঢ়িব লাগিব। কিন্তু এটা কথা আমি এটা মনত ৰাখিব, যিজন আমাৰ সুপ্ৰিম, যিজন আমাৰ ঈশ্বৰ, ঈশ্বৰ যে নাই বুলি কয় বহুতে পাহৰি যায়, হয়নে বাৰু? ধন জন জীৱন যৌৱন পাই কিনি ঈশ্বৰৰ সত্তাটোক পাহৰি গৈছে, বহুতে পাহৰি যায়। ভগৱান আছে আছে আৰু, হয় নাই? ভগৱান বোলে মন্দিৰতে সোমাই আছে বোলে, অ হৰি অ ৰাম, এই বুলি ভাবিছে বহুতে। ভগৱান আৰু মন্দিৰতে থাকে আৰু ভগৱান তাতে থাকক, আৰু তাত গৈ হলে সোমবাৰে সোমবাৰে বোলে আমি শাওণ মাহ হয় বোলে পবিত্ৰ মাহ, তাতে সেৱা এটা কৰি দিলে কথা শেষ আৰু। কিন্তু সেইটো নহয় বাপাসকল। ঈশ্বৰক, ভগৱন্তক আমি প্ৰত্যেকটা ক্ষণতে, আমি মুহূৰ্তে মুহূৰ্তে আমি মনত পেলাব লাগিব। এক। ২ নম্বৰ এটা কথা আছে, দিনটোৰ ভিতৰত আমি এবাৰ হলেও এটা চিন্তা কৰিব লাগে, আমি যে মৰিম, এই কথাটো দিনটো ২৪ ঘণ্টাত আমি এটা ক্ষণত হলেও আমি চিন্তা কৰিব লাগে। বহুতে সেই চিন্তাটো নকৰে। আমি বোলে বহুত দিন লাগে জীয়াই থাকিম, আমি নমৰোৱেই বুলি ভাবি থাকে। এই ভাৱনাবিলাক আমি ত্যাগ কৰিব লাগিব বাপাসকল দেই। সেইকাৰণে এতিয়া উদ্ধৱক কৈছে, সেই উদ্ধৱ, মোৰ প্ৰেম ভক্তিটো কি এইটো ক'ব বাৰু, পদবন্ধে ওলাব। তাৰ আগতীয়াকৈ আমি অকমান কৈ দিওঁ। ব্ৰজধামৰ গোপিনীসকলক এই প্ৰেম ভক্তিৰ কথাটো উদ্ধৱৰ মহন্তক কৈছিল যে হে উদ্ধৱ, এই ৰাম প্ৰেম ভকতিৰ চিহ্ন অশুনি উদ্ধৱ হৰি হৰি